আজি এইটো কিহৰ ৰেচিপি বনাইছোঁ আপোনালোকে দেখিয়ে নিশ্চয় ধৰিব পাৰিছে। ফুলকবি দি ডিমৰ দম বনাইছোঁ। দম বুলি ক'লে সাধাৰণতে অকণমান গ্ৰেভি টাইপৰ হয়, খাবলৈও ভাল লাগে, থপথপীয়া হয়। আজি বিটৰুট দি দিছোঁ, যিহেতু বিটৰুট হেল্থৰ কাৰণে বহুত ভাল আমি সকলোৱে জানো। আৰু এয়া বিটৰুট দি কেনেকৈনো বনাইছোঁ শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। বিশেষকৈ ফুল ৰেচিপিটো মোৰ ইউটিউব চেনেলত ইতিমধ্যে দিয়াই হৈ গৈছে। আৰু বিটৰুট দিয়াৰ কাৰণে ইমান ফুলকবিখিনি কালাৰফুল হৈছে, বগা লগত এয়া ৰাণী কালাৰ, যিটো এটা কম্বিনেশ্যন হৈছে দেখিবলৈও ভাল লাগিছে। আঞ্জাখনৰ ৰংটো বাৰু দেখিছেনে? জলকীয়া গুড়িও ব্যৱহাৰ কৰা নাই। যিহেতু কালাৰফুল লাগিবলৈ কাৰণে আমি অকণমান হেল্ডি অপশ্যনো ইউজ কৰিব পাৰোঁ। এইটো এটা কুকিং টিপছ, এইটো হৈছে বিটৰুট ব্যৱহাৰ কৰিছোঁ। মই মটৰো দি দিছোঁ আৰু নিমখ হালধি দিয়া হৈছে, ঘৰুৱা মছলাখিনি দি দিছোঁ। লগতে আজি মই ঘি ব্যৱহাৰ কৰিছোঁ, যিহেতু দম বনোৱা হৈছে। যিকোনো দম বনালে সাধাৰণতে ঘি অকণমান দিলে বহুত ভাল লাগে। আৰু ঘি বুলি ক'বলৈ গ'লে মই গোবৰ্ধন ঘি ব্যৱহাৰ কৰিছোঁ। 1 চামুচ দি দিছোঁ, শেষত গৰম মছলা অকণমান দি দিছোঁ। ৰেডি হৈ গ'ল। আপোনালোকে লুচি, পৰঠা নাইবা ভাতৰ লগত এনজয় কৰিব পাৰে। মোৰ ৰেডি হৈ গ'ল।